এই সমূহক বিচাৰি ফুৰো আমি কিন্তু কতো বিচাৰি নাপাম এতিয়া এই বস্তুটোক আমি আধ্যাত্মিক অৰ্থাৎ আমাৰ পাৰ্থিৱ জগতৰ লগত যি আধ্যাত্মিকতা আছে জড়িত হৈ সেই কথাখিনি যদি আমি আলোচনা কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ বুজাত সহায় হ'ব এতিয়া আপোনালোকে জানে যে ব্ৰহ্মাৰূপে আমি সৃষ্টি কৰিছোঁ কি সৃষ্টি কৰিছোঁ আমি যিহেতু বৈবাহিক জীৱন যাপন কৰিলোঁ সংসাৰলৈ আহি সাংসাৰিক জীৱন যাপন কৰিছোঁ তাৰে ফলশ্ৰুতিত আমাৰ কি হৈছে সতী সন্তানৰ জন্ম হৈছে তেতিয়াহ'লে এই ব্ৰহ্মাৰ যিটো ৰজোগুণ এইটো দেখোন আমাৰ লগতে আছে সুকীয়াকৈ এজন ব্ৰহ্মা আমি সংসাৰত বিচাৰি ফুৰিলে নাপাওঁ আমি সেই সন্তানসকলক ভৰণ পোষণ দি লালিত পালিত কৰি ডাঙৰ দীঘল কৰিছোঁ এই হ'ল বিষ্ণু ৰূপত পালন কৰি আছোঁ আৰু কিবা তেওঁ লোকে যদি অবাক অবাক বুলিছে বা বেয়া কৰ্মত লিপ্ত হৈছে তেতিয়া আমি তেওঁলোকৰ খঙেৰেই হওক ধূলা চাপৰেই হওক কৰি তেওঁলোকক কি কৰিছোঁ শাসন কৰিছোঁ যিটো আমাৰ উগ্ৰ স্বভাৱ খং ৰাগ বিদ্বেষ এই ভাৱটো তাতে পোষণ কৰিছোঁ তেতিয়াহ'লে হৈছে সেইটোৱে আমাৰ ৰুদ্ৰ ৰূপ গতিকে আমি বিশ্ব ব্ৰহ্মাণ্ডত যদি কোনোসকলক বিচাৰি ফুৰোঁ আমি ক'তো বিচাৰি নাপাম যদি এই আধ্যাত্মিক তত্ত্বত নিজক যদি আমি তুলনামূলকভাৱে বিচাৰি চাওঁ এই সমস্তজনেই বিষ্ণু সমস্তজনেই ব্ৰহ্মা সমস্তজনেই ৰুদ্ৰ গতিকে এইসকলক একেলগে প্ৰণাম কৰা হয় গতিকে এই কথাখিনি আমাক সুন্দৰভাৱে কৈছে যে তিনিওজন দেৱতাই এনেকৈ কৈ তেওঁলোকে প্ৰভু ভগৱন্তৰ ওচৰত কীৰ্তঞ্জলি ধৰি হাতযোৰ কৰি প্ৰণাম জনাইছে এইকাৰণে আই বাপ সমস্ত এইকাৰণে আমি ভকতক ভকতি কৰিব লাগে আমাক ঈশ্বৰে কৈছে যে ভকততে ভকতি কৰা ভাল মতে মুহুৰ গুজ্জ তত্ত্ব পাই বাহা ভকততে ভকতক পাই যিজনে নকৰে হৰি মুহুক পাই সিজনে কৰিবে কি ঈশ্বৰৰ কথা আমাৰ কথা নহয় দেই আই হ'ব ভাৱ সমস্ত এয়া ঈশ্বৰে কোৱা কথা আমাৰ নিজা কথা নহয় আমি যদি ভকতক ভকতি নকৰোঁ তেতিয়াহ'লে আমি ঈশ্বৰৰ বিষয়ে যি গুজ্জতম তত্ত্ব আমি কেতিয়াও জানিব নোৱাৰিম আৰু ভকতক পায়ো যদি আমি সেৱা কৰা নাই বা ভক্তি কৰা নাই তেতিয়াহ'লে স্বয়ং ঈশ্বৰে কৈছে মোক যেনিবা তেওঁ সাক্ষাতে সন্মুখতে পালেই তেওঁ মোক কি কৰিব হয়নে বাৰু আমি কিবা কৰিব পাৰিমনে গতিকে আমি ভকতক ভক্তি কৰিব লাগিব ভালদৰে কৰিব লাগিব যাহা তাহা কৰিলে নহ'ব আৰু তেতিয়াই ভকতৰ পৰা আমি ঈশ্বৰৰ তত্ত্বসমূহ জানি বুজি ঈশ্বৰক সাক্ষাতে পালেও আমি চিনিব পাৰিম এই কথাখিনি আমাক সুন্দৰভাৱে আজি দেৱতাসকলৰ মুখেৰে প্ৰকাশ কৰি দিয়া বাক্য বচনত বুজিব পাৰিছোঁ কৃষ্ণ কবিৰ ওপৰে অৰবা শুনানৰ মুকুতি কৃষ্ণৰ লীলা চৰিত্ৰ ইটো নৰতম নকৰা বিফল ঈশ্বৰ আছিত দেৱৰ দুৰ্লভ
তো আয়ু যায় আলে জালে হাতে বাতে